Good morning, children. আজি মই তোমালোকক এই ভিডিওৰ যোগেদি নেৰেশ্যন শিকাম। তো জেনাৰেলি নেৰেশ্যন মানে উক্তি বা স্পিচ। এই নেৰেশ্যন টু টাইপছ হয়। সো নেৰেশ্যন মানে উক্তি। এই স্পিচ নেৰেশ্যন টু টাইপছ। এটা হৈছে ডাইৰেক্ট আর আনটো হৈছে ইনডাইৰেক্ট। ওকে, তার মানে বক্তাই কোৱা কথাখিনি আমি ডাইৰেক্ট আৰু ইনডাইৰেক্টভাৱে এক্সপ্ৰেছ কৰিব পাৰোঁ। ডাইৰেক্ট মানে হৈছে তোমাৰ কি প্ৰত্যক্ষ আৰু ইনডাইৰেক্ট মানে হৈছে পৰোক্ষ। বক্তাই কোৱা কথাখিনি যেতিয়া তুমি যেনেকুৱাভাৱে কৈছে তেনেকুৱাভাৱে প্লেচমেণ্ট কৰিছা সেইটো হৈছে ডাইৰেক্ট, আৰু বক্তাই কোৱা কথাখিনি তুমি আকৌ অৰ্থ লৰচৰ নকৰাকৈ মানে ঘূৰাই ক'ব পাৰিবা, সেইটো হৈছে ইনডাইৰেক্ট। তো এতিয়া আমাৰ কাম হৈছে কি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কেনেকৈ চেঞ্জ কৰিব পাৰোঁ, বা ইনডাইৰেক্ট টু ডাইৰেক্ট অৰ ডাইৰেক্ট টু ইনডাইৰেক্ট, হাউ কেন উই চেঞ্জ ইট। উই হেভ টু ফ'ল' চাম ৰুলছ। অ'কে, আমি কিছুমান নিয়ম মানি চলিব লাগিব, ফ'ল' কৰিব লাগিব, যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি বা ইনডাইৰেক্টৰ পৰা ডাইৰেক্টলৈ কেনেকৈ পৰিৱৰ্তন কৰিব পাৰি। অ'কে, খুব ভেৰি ইম্পৰ্টেণ্ট নেৰেশ্যন স্পিচ মানে উক্তি যিটো আমি শিকি আছোঁ এতিয়া ডাইৰেক্ট আৰু ইনডাইৰেক্ট বিশেষকৈ। তো এতিয়া বিশেষকৈ যিকোনো এটা ষ্টেটমেণ্ট সেইটো ডাইৰেক্টো হ'ব পাৰে ইনডাইৰেক্টো হ'ব পাৰে স্পীকাৰৰ ষ্টেটমেণ্টটো। তো এতিয়া ধৰা কোনোবা এজন স্পীকাৰে এটা এক্সাম্পল হিচাপে মই কৈছোঁ, যেনেকৈ ধৰা ৰাম ছেইড কমা ইনভাৰ্টেড কমাত আছে মিল্ক ইজ হোৱাইট। অ'কে, মিল্ক ইজ হোৱাইট। ৰামে কি কৈছে গাখীৰ বগা, ৰাইট। দিছ ইজ দ্য ষ্টেটমেণ্ট গিভেন বাই ৰাম। চ' দিছ ইজ কল্ড ডাইৰেক্ট স্পীচ। অ'কে, যিহেতু গাখীৰ বগা কথাষাৰ কোনে কৈছে, ৰামে কৈছে। ৰামে যেনেকুৱাভাৱে কৈছে আমি তেনেকুৱাভাৱে এইটো প্লেচমেণ্ট কৰিছোঁ, গতিকে এইটো হৈছে ডাইৰেক্ট স্পীচ। ডাইৰেক্ট স্পীচ কেনেকৈ বুজি পাব তোমালোকে, ডাইৰেক্টত আছে ডাইৰেক্ট স্পীচৰ যিটো ষ্টেটমেণ্ট সেইটোক সদায় ইনভাৰ্টেড কমাৰ ভিতৰত থাকে, ঊৰ্ধ্ব কমাৰ ভিতৰত যদি থাকে সেইটো সদায় বুজি ল'বা এইটো ডাইৰেক্ট স্পীচত আছে। তো এতিয়া আমি নেৰেশ্যন কৰিবৰ কাৰণে আমাৰ কিছুমান নিয়ম জানিব লাগিব। তো প্ৰথমে চাব লাগিব এটা ডাইৰেক্ট স্পীচৰ পৰা কোনটো ৰিপৰ্টিং ভাৰ্ব আৰু কোনটো ৰিপৰ্টেড ভাৰ্ব। তো যিটো কমাৰ আগত যিটো ভাৰ্ব থাকে সেইটো কোৱা হয় আমাৰ ৰিপৰ্টিং ভাৰ্ব। অ'কে, ৰিপৰ্টিং ভাৰ্ব। আৰু কমাৰ ইনভাৰ্টেড কমাৰ ভিতৰত যিটো থাকিব সেইটো হৈছে আমাৰ ৰিপৰ্টেড ভাৰ্ব। অ'কে, ৰিপৰ্টেড স্পীচ বুলিলে আমি কি বুজি পালোঁ, যে ইয়াতে ইনভাৰ্টেড কমা থাকিব, ইনভাৰ্টেড কমাৰ ভিতৰত ষ্টেটমেণ্ট এটা আছে, সেইটো ষ্টেটমেণ্টৰ যিটো ভাৰ্ব সেইটো কোৱা হয় ৰিপৰ্টেড ভাৰ্ব। আৰু কমাৰ আগত এটা ভাৰ্ব আছে যেনেকৈ ছেইড, সেইটো হ'ল ৰিপৰ্টিং ভাৰ্ব। তো এতিয়া আমি চাব লাগিব যদি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট লৈ আমি চেঞ্জ কৰিব বিচাৰিছোঁ, ইফ ইউ হেভ টু চেঞ্জ ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট, দেন ইউ হেভ টু চি দিছ টু টাইপছ অফ ভাৰ্ব, ৰিপৰ্টিং ভাৰ্ব এণ্ড ৰিপৰ্টেড ভাৰ্ব। অ'কে, চ' ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড ভাৰ্বৰ ডিফাৰেঞ্চটো কি পালোঁ আমি, যে ৰিপৰ্টিং ভাৰ্বটো হৈছে কমাৰ আগত থাকে আৰু ৰিপৰ্টেড ভাৰ্বটো হৈছে ইনভাৰ্টেড কমাৰ ভিতৰত থাকে। এতিয়া চাব লাগিব যেতিয়া আমি পাম যে ইনভাৰ্টেড কমাৰ ভিতৰত ষ্টেটমেণ্টটো হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম যিটো প্ৰতিদিনে হয় সাধাৰণতে, বা চিৰসত্য বাক্য ইউনিভাৰ্চেল ট্ৰুথ, সেইটোৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহয়। অ'কে, সেইটোৰ ক্ষেত্ৰত কোনো পৰিৱৰ্তন নহ'ব। তাৰমানে যেনেকৈ মিল্ক ইজ হোৱাইট গাখীৰ বগা, এইটো চিৰসত্য। সূৰ্য পূবফালে উদয় হয়, দি ছান ৰাইজেছ ইন দ্য ইষ্ট, চিৰসত্য। মেন ইজ মৰ্টেল, চিৰসত্য। চ' এনেকুৱা চিৰসত্য বাক্য সদায় আমাৰ চিম্পল প্ৰেজেণ্টেশ্যন থাকিব, ইয়াত কোনো টেন্সৰ পৰিৱৰ্তন নহয়। কি কৰিব লাগিব আমি, কমাৰ ঠাইত ডেট দিব লাগিব আৰু কোনো টেন্সৰ পৰিৱৰ্তন কৰিব নালাগে, যদিও ৰিপৰ্টিং ভাৰ্বটো ইয়াতে কিহত আছে, পাষ্ট টেন্সত আছে। অ'কে, চ' আমি কি বুজি পালোঁ, আকৌ এবাৰ ৰিপিট কৰিছোঁ যে যদি ৰিপৰ্টেড ভাৰ্বটো
চিৰসত্য বা অভ্যাসগত কাম বুজায় তেনেহ'লে ৰিপৰ্টিং ভাৰ্ব পাষ্ট টেন্সত থাকিলেও ইয়াৰ কোনো পৰিৱৰ্তন নহ'ব কমাৰ ঠাইত কি বহিব ডেট বহিব okay so the answer is what Ram said that milk আমাৰ m to small হৈ যাব milk is white আৰু হেকত আমি কি দিম ইনভাৰ্টেড কমা উঠি গৈ এটা ডট মানে ফুল ষ্টপ বহিব okay you see Ram said কমাৰ ঠাইত আমি কি দিলো that যেহেতু ইনভার্টেড কমা দিয়ার লগে লগে ফার্স্ট লেটার ক্যাপিটাল লেটার হয় কিন্তু যেহেতু ইনভার্টেড কমা উঠি যাব আমি ইনডাইরেক্ট টার্ন কৰিছো বস্তুটো রামে কৈছে যে গাখীৰ বগা রামে কৈছে গাখীৰ বগা এতে কি হলো রামে কৈছে যে গাখীৰ বগা ইয়াৰ কোনো পৰিৱৰ্তন নহয় যেহেতু চিৰসত্য বাক্য মিল্ক ইজ হোৱাইট গতিকে আমি ক্লিয়ারলি বুজি পালো যে যদি ইউনিভার্সাল ট্ৰুথ বুজাইছে ৰিপৰ্টেড ভাৰ্বটো আমাৰ ডাইৰেক্ট স্পীচৰ তেনেহ'লে কমাৰ ঠাইত মাথন আমি ডেট দিব লাগিব জাষ্ট উই হেভ টু পুট ডেট ইন প্লেচ অফ কমা এণ্ড দিছ ব্লক লেটাৰ হুইচ ইজ দ্য বিগিনিং অফ দ্য ইনভাৰ্টেড কমা টাৰ্ণছ ইন টু স্মল লেটাৰ এমটো আমাৰ কেপিটেল লেটাৰ আছিল এইটো স্মল লেটাৰ হৈ গ'ল যিহেতু আমি ইনভাৰ্টেড কমাটো ৰিমুভ কৰিছোঁ উই হেভ ৰিমুভ দ্য ইনভাৰ্টেড কমা ৰাইট অ'কে আৰু আমি শেষত কি দিলোঁ এটা ফুল ষ্টপ দিলোঁ চ' এইটো আমাৰ এটা ইউনিভাৰ্চেল ট্ৰুথৰ ওপৰত আমি এটা এক্সাম্পল দিলোঁ যে ইউনিভাৰ্চেল ট্ৰুথ থাকিলে কোনো পৰিৱৰ্তন কৰিব নালাগে খালি কমাৰ ঠাইত তুমি বা আমি ডেট বহাব লাগে আৰু শেষত ইনভাৰ্টেড কমাটো উঠি যাব ইনডাইৰেক্টত নাথাকে ডাইৰেক্টত ইনভাৰ্টেড কমা থাকিব ইনডাইৰেক্টত ইনভাৰ্টেড কমা নাথাকে এইটো সদায় মনত ৰাখিব লাগিব ডাইৰেক্ট আৰু ইনডাইৰেক্টৰ ডিফাৰেঞ্চটো কি অ'কে চ' এতিয়া আমি আৰু এটা কি এক্সাম্পল দি বুজাম যে এটা হেবিচুৱেল একশ্যন অভ্যাসগত কাম চাবা ৰিপৰ্টিং ভাৱটো কিন্তু পাষ্ট টেন্সত আছে তথাপি ইয়াৰ টেন্সৰ পৰিৱৰ্তন হোৱা নাই দো ইট ইজ ইন পাষ্ট ফৰ্ম দেন অলছ' কান চেঞ্জ দ্য ফৰ্ম অফ টেন্স ইন দিছ statement because it is universal truth just we have to put that in place of comma okay so next example okay eta ami aru eta ki example deu Sita said comma okay Sita said comma inverted comma ase my mother reads the Gita every morning. Okay, see this example. Sita said, Sita কৈছিল কি কৈছিল ডাইরেক্ট স্টেটমেন্ট স্পিচ তো ডাইরেক্ট লো হয়েছে তো My mother reads the Gita every morning. Sitai কৈছিল মোৰ মা প্ৰতি ৰাতিপুৱা মানে প্ৰতিদিন ৰাতিপুৱা গীতা পঢ়ে So what? It is the habit of Sita's mother to read the Gita every morning. Ultimately, it's a habitual action. এইটো এটা সীতাৰ মাকৰ অভ্যাসগত কাম যে প্ৰতিদিন ৰাতিপুৱাই গীতা পঢ়িব তাই সো এইটোৰ পৰা আমি এক্সাম্পলৰ পৰা ক্লিয়াৰ যে ইটছ এ হেবিচুৱেল একশ্যন তো আমি কি পাইছোঁ অভ্যাসগত কাম আৰু চিৰসত্য বাক্যৰ ক্ষেত্ৰত টেন্সৰ কোনো পৰিৱৰ্তন নহয় উই কেনট চেঞ্জ দ্য ফৰ্ম অফ টেন্স ইন কেছ অফ হেবিচুৱেল একশ্যন এণ্ড ইউনিভাৰ্চেল ট্ৰুথ জাষ্ট উই হেভ টু ৰিমুভ দ্য কমা এণ্ড ইন প্লেচ অফ কমা উই হেভ টু পুট ডেট অ'কে সীতা তো ছোৱালী মানুহ সেইকাৰণে মাইটো কি হ'ব হাৰ হ'ব হাৰ মাদাৰ ৰিডছ দ্য গীতা এভৰি মৰ্নিং ইনভাৰ্টেড কমা উঠি গৈ ফুল ষ্টপ বহিব অ'কে চ' চি দ্য আনচাৰ ইনডাইৰেক্টত সীতা ছেইড কমাৰ ঠাইত আমি কি কৈছোঁ ডেট হাৰ মাদাৰ সীতা হোৱাৰ কাৰণে মাইটো হাৰ যদি এইটো ছাপ'জ ৰাম থাকে হিজ হ'ব এতিয়া মই কি কৈছোঁ ইনডাইৰেক্টলি কৈছোঁ সীতাই কোৱা কথাটো মই অলপ ইফালকৈ কৰিছোঁ জাষ্ট কিন্তু উই কান চেঞ্জ দ্য মিনিং অ'কে সীতা ছেইড ডেট সীতা ছোৱালী মানুহ হোৱাৰ কাৰণে এতিয়া আহিলে হাৰ এইখিনি পৰিৱৰ্তন হাৰ বাকী কোনো পৰিৱৰ্তন নহয় ছেইম টেন্সত থাকিব উই কেন চেঞ্জ দ্য টেন্স হিয়াৰ
it will remain in the same tense. Okay, her mother reads to reads to যেহেতু থার্ড পার্সন সিঙ্গুলার নাম্বার হার মাদার সেইকাৰণে ইয়াতে ৰিডছে থাকিব ৰিড নহয় দ্য গীতা জি ক্যাপিটাল যেহেতু এটা ধর্মপতির নাম সেইকাৰণে জি ক্যাপিটালই আছে ইয়াতে স্মল লেটার নহয় গীতাটো এটা ধর্মগ্রন্থ এভরি মর্নিং হ'ব এভরি মর্নিং আৰু ইনভাৰ্টাৰ কমা নাথাকে আমাৰ আহিব ইনডাইৰেক্টত ফুল ষ্টপ চোৱা সো এতিয়া আমি কি শিকি পালোঁ ইতিমধ্যে যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আহোঁতে ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট হোৱাট ইউ হেভ লাৰ্ণ ইফ দ্য ৰিপৰ্টেড ভাৰ্ব refers to universal truth or habitual action, then no need to change the types of tense. It will remain in the same tense, just in place of comma you put that and remove the inverted comma. Just at the end of the statement you put a dot. Okay, so it is a very simple thing from direct to indirect, kintu we have to follow so many rules, so many guidelines to follow from direct to indirect or indirect to direct. Apart from these two main things, that is universal truth or habitual action er khetrot kono tense or poriborton nohoy comma thait dot dibo lage aru hekot ami full stop dibo lagibo. To etia ইয়াৰ বাহিৰত যেতিয়া আমাৰ ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকিব তেতিয়া ৰিপৰ্টেড ভাৰ্ব চেঞ্জ হৈ যাব from simple present to simple past, present continuous to past continuous, present perfect to past perfect, past continuous to past perfect continuous এনেকুৱাভাৱে পৰিৱৰ্তন হৈ আহিব. সো এনেকুৱা আমি এটা টেবিল বনাই ল'ম যেটো ডাইৰেক্টত এইটো থাকিলে ইনডাইৰেক্টত এইবিলাক হ'ব এই পৰিৱৰ্তন যে হ'ব সেইটো আমি এটা চাৰ্ট তোমালোকক বনাই দি আছো. ওকে, ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ আহোঁতে ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট ইউ হেভ টু ফ'ল' ছাম ৰুলছ. অ'কে, ৰিপৰ্টিং ভাৰ্ব আমি ইতিমধ্যে গম পালোঁ কমাৰ আগত যিটো ভাৰ্ব থাকে সেইটো যদি পাষ্ট টেন্সত থাকে যদি অভ্যাসগত কাম আৰু চিৰসত্য বাক্য নহয় ইফ ইট ইজ নট হেবিচুৱেল একশ্যন অৰ ইউনিভাৰ্চেল ট্ৰুথ অ'কে দেন হোৱাট উই হেভ টু ফ'ল' দিছ ৰুলছ. যদি ডাইৰেক্টত চিম্পুল প্ৰেজেণ্ট থাকে তেনেহ'লে ইনডাইৰেক্টত কৈ কি হ'ব এইটো চিম্পুল পাষ্ট simple present simple past indirect ঠিক নাম্বার 2 যেনেকৈ চোৱা প্ৰেজেন্ট কন্টিনিউয়াস যদি থাকে ডাইৰেক্টত ইনডাইৰেক্ট কৰিব পাষ্ট কন্টিনিউয়াস মানে প্ৰেজেন্টটো ফাৰ্ষ্টে বুজায়. নাম্বার 3 প্ৰেজেন্ট পারফেক্টটো কি হ'ব পাষ্ট পারফেক্ট ইনডাইৰেক্ট ঠিক তেনেকৈ নাম্বার 4 সিম্পল পাষ্ট ইনডাইৰেক্টত কৰিব পাষ্ট পারফেক্ট ঠিক তেনেকুৱা 5 নম্বৰ আছে পাষ্ট কন্টিনিউয়াস পাষ্ট পারফেক্ট কন্টিনিউয়াস হৈ যাব. 6 নম্বৰ চোৱা যদি ডাইৰেক্টত শেল বা উইল দ্যাট ইজ সিম্পল ফিউচাৰ সেইটো আমাৰ কেৱল শেল বা উইলটো ৰিমুভ হৈ যাব উড হৈ যাব. ঠিক তেনেকৈ যদি মে থাকে মাইট কৰি দিবা কেনটো কুড কৰি দিবা হেয়াৰ থাকিলে ডাইৰেক্টত ইনডাইৰেক্টত দেয়াৰ কৰিবা দিছ বা ইট থাকিলে ইনডাইৰেক্টত ডেট কৰিবা. অ'কে, চ' এই ৰুলছবিলাক তোমালোকে ঘৰত মুখস্থ কৰি লোৱা হোমৱৰ্ক হিচাপে থাকিল এইটো. আমি তেনেহ'লে নেক্সট ভিডিঅ'ত আমি এই ৰুলছবিলাক এপ্লাই কৰি ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট বা ইনডাইৰেক্ট টু ডাইৰেক্ট আমি চেঞ্জ কৰিব পাৰিম. ইফ ইউ কেন লাৰ্ণ অল দিছ ৰুলছ এট হোম দেন উই কেন ইজিলি চেঞ্জ the form of narration from direct to indirect or indirect to direct in next class, I mean in my next video. Okay, so তোমালোকে এতিয়া কি কৰিবা ঘৰত গৈ এই ঘৰতে বহি পেলাই এই ৰুলছবিলাক শিকি লোৱা আগত তাৰপিছত আমি নেক্সট ভিডিঅ'ত আমি কি কৰিম তোমালোকক এই ৰুলছবিলাক এপ্লাই কৰি ফ্ৰম ডাইৰেক্ট টু ইনডাইৰেক্ট বা ইনডাইৰেক্ট টু ডাইৰেক্ট শিকাবলৈ পাৰিম. অ'কে, I can teach you the form of narration from direct to indirect or indirect to direct applying these rules. These rules are very important to change the form of narration. Without knowing these rules we cannot change the form of narration when the reporting verb is in past form and the reported verb it is not universal truth or habitual action.
definitely you must follow these rules, especially tenses. Okay, ইয়াৰ উপৰিও in addition to these rules we have so many rules to be learned to learn. So in next videos the other rules এইবিলাক আমি তোমালোকৰ কাৰণে লিখি দিম বা লিখিম একেলগে বহি পেলাই আৰু আমি শিকি ল'ম। Okay, thank you very much.